ফটোটো লৈ দিয়া সকলোকে নমস্কাৰ গেৰুৱাবাৰী বৰিগাঁও মোৰ অন্তৰ্গত পানী যোগান আঁচনিৰ সন্মানীয় জলমিত্ৰ সন্মানীয় দাদা আৰু ভাইটি ভণ্টিসকল আজি শিক্ষা পৰিৱেশ শান্তি আৰু একতাৰ উদ্দেশ্য লৈ মই এই পানী যোগান আঁচনিত দুজোপা গছ ৰুব আহিছোঁ সজাগতাৰ মাধ্যমেদি শিলিখা আৰু মিকিৰ দিশি এতিয়া উদ্দেশ্য হ'ল মানে কি আমি এতিয়া গছ গছনি নথকাৰ ফলত বহুত গৰম হৈ গৈছে মানুহ জীয়াই থকাৰো মুস্কিল হৈ গৈছে আগৰ দিনৰ কথাবিলাক নকওঁ আৰু বৰ্তমান আমি জীয়াই থাকিবৰ কাৰণে বহুত অসুবিধা হৈছে ভাত এমুঠি শান্তিকৈ খাব পৰা নাই কথা হ'ল মানে কি গছ গছনি চব ধ্বংস হৈ গৈছে মানুহ বহুত বাঢ়ি গৈছে ঘৰ গাড়ী মটৰ বহুত বাঢ়িছে ৰাস্তাটোত গছ বাঢ়া নাই মানে সেইকাৰণে ভাবিলোঁ মানে কি আমি নিজৰ ঘৰত থকা গছবোৰক আমি নকটাকৈ ৰখাটো বেছি ইম্পৰ্টেণ্ট হ'ব আৰু এই ল'ৰা ছোৱালীবিলাকো বছৰত এটলিষ্ট এজোপা দুজোপাকৈ গছ ৰুবলৈ শিকাব লাগিব নহ'লে পৃথিৱীটো বহুত ভয়ানক ৰূপত পৰিণত হৈছে পানীৰ লেভেল বহুত তললৈ গুচি যায় খেতি বাতি বহুত বেয়া হৈ গৈছে বৰষুণ সময়মতে বতৰত নাই সেইকাৰণে কিনো ক'ম আৰু এই স্কিমটো আপোনালোকৰে হয় ধুনীয়াকৈ ইয়াৰ পৰাই পানী যিহেতু সকলো ৰাইজে খায় জলমিত্ৰ হিচাপে আপুনিও ধুনীয়াকৈ মানে ৰাইজক পানী খুৱাব কাৰণ পানী যে সেৱা কৰিব পাৰিছে পানী যে ছাৰ্ভিচ দিছে সেইটো চবতছে বেষ্ট ভগৱানৰ ৰূপ বুলি এটা ক'ব লাগিব ক'বলৈ এই স্কিমটো ধুনীয়াকৈ প্ৰতিপালন কৰি চোৱা চিতা কৰি চাফ চিকুণ কৰি আৰু ফুল চুল কিবা কিবি ৰুই দিব নিজৰো ভাল লাগিব সোমোৱাৰ লগে লগে মৰম চেনেহ এটা ইয়াৰ লগত থাকিব লাগিব কাৰণ এইটো খোৱা পানী হয় খোৱা পেটৰ ভিতৰত যাব তেতিয়াহ'লে ভাল বস্তুৱে যাব লাগিব ন আৰু ৰাইজে বিভিন্ন ধৰণৰ চৰ্চা কৰিলেও আপুনি পানীৰ দৰে হ'ব লাগিব আৰু তোমালোকে বাৰ্থডে হ'লে গছ ৰুবা এতিয়া গছ নাকাটি দেই তেনেকৈ মইতো সদায় গছ ৰুওঁ সকলোকে ধন্যবাদ ধুনীয়াকৈ ৰুই দিয়ক শিলিখা ন সেইটো এই নহয় নহ'লে মিকি দিনটো ইয়াত এইফালে লৈ দিয়ক মাটি গছ থাকিলেহে আমি জীয়াই থাকিম আৰু গছ থাকিলেহে পানী থাকিম সেইটো সেইকাৰণে মানে গছটো বেছি গুৰুত্ব দিব লাগিব কিন্তু ধুনীয়াকৈ দিব লাগিব আগতো মই গছ এজোপা দি পঠিয়াইছিলোঁ ন গছ এইটো বাচিছে ধুনীয়াকৈ ঠিকে আছে ধুনীয়া হ'ব বৰষুণ নিদিলে পানী অলপ পানী মাটি পেলাইছিলে ন মাটি পেলাইছিলে গোবৰ অলপ পাৰিলে সন্ধিয়াকৈ তোমালোকে যা এটা বস্তু সোমাই মেলি তাৰ চাৰ চুই নকৰিবা হা ডেঞ্জাৰ আছে মানুহ যা এটা সোমাব নিদিব কলা লগ ল'ৰা ছোৱালী নাজানিতো মানে চেফটি এৰিয়াবিলাক ভালদৰে চাব মেচিনাৰীটো নাজানিলে সোমাব যাতে মানুহ সোমাব লাগিব বিপদ আছে এইবোৰ হাই ভল্টেজত চলেতো কিবা টেকনিকেল প্ৰব্লেম হেৰি থাকিলে ফোন কৰিব